শিৱ মন্দিৰ উচ্ছেদৰ ভয়ংকৰ ঘটনা। আচলতে কিয় শিৱ মন্দিৰটো উচ্ছেদ কৰাৰ সময়ত বহুত সাপ আহিছিল? প্ৰকৃত ৰহস্যটো কি? ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। অসমৰ এখন সৰু গাঁৱত এটা সৰু প্ৰাচীন শিৱ মন্দিৰ আছিল। গাঁওবাসীয়ে বিশ্বাস কৰিছিল যে এই মন্দিৰত মহাদেৱ নিজেই বিৰাজমান। বহু লোক দূৰ-দূৰণিৰ পৰা আহি এই ঠাইত প্ৰণাম কৰি কৈছিল। কিন্তু ৰাস্তা নিৰ্মাণৰ বাবে চৰকাৰে এই মন্দিৰটো উচ্ছেদ কৰাৰ সিদ্ধান্ত ল'লে। উচ্ছেদৰ দিনা বুলডোজাৰ আহিল। কাষৰ গাঁওখনৰ বহু লোকে দুখী মনে মন্দিৰটোৰ ফালে চাই আছিল। বুলডোজাৰখন মন্দিৰ ভঙাৰ লগে লগে অদ্ভুত ঘটনা ঘটিল। মাটিৰ মাজৰ পৰা শতাধিক সাপ ওলাই আহি বুলডোজাৰখনক ঘেৰাও কৰিলে। অপাৰেটৰজনে ভয়তে চকু মেলিব নোৱাৰিলে। গাঁওবাসী অবাক হৈ পৰিল। সাপবোৰ যেন মহাদেৱৰ সেনা, যিয়ে মন্দিৰ ৰক্ষা কৰিবলৈ আহিছে। কিছু সময়ৰ পাছত দুটা ডাঙৰ কোব্ৰা সাপ মন্দিৰৰ গৰ্ভগৃহৰ পৰা ওলাই মন্দিৰৰ চাৰিওফালে চক্ৰাকৰে বহি পৰিল। কোনেও আগবাঢ়ি যাব পৰা নাছিল। লোকসকলে চিঞৰি উঠিল, এই মন্দিৰ উচ্ছেদ কৰা পাপ, মহাদেৱক কষ্ট নিদিব। কিছুদিন আগলৈকে যিয়ে এই কথাবোৰক কেৱল কল্পনা বুলি ধাৰণা কৰিছিল, সেয়া তেতিয়াই জীৱন্ত প্ৰমাণ পাই গ'ল। বুলডোজাৰ পঠিয়াই দিয়া লোকসকলো ভয়তে পলায়ন কৰিলে। চৰকাৰে বৈজ্ঞানিকসকলক কিয় এনে হৈছিল পৰীক্ষা কৰিবলৈ নটিচ দিলে। তথাপি গাঁওবাসীয়ে বিশ্বাস কৰে সাপবোৰ মহাদেৱৰ দূত। মন্দিৰ উচ্ছেদ কৰিবলৈ যেতিয়া মানুহে অহংকাৰ কৰিছিল, তেতিয়া মহাদেৱে প্ৰকৃতিৰ শক্তি প্ৰেৰণ কৰিছিল। তেতিয়াৰ পৰা এই মন্দিৰটো আনবাৰলৈ কোনেও উচ্ছেদ কৰিবলৈ সাহস কৰা নাছিল। বৰং লোকসকলে নতুনকৈ মন্দিৰটোক সাজি তুলিবলৈ চেষ্টা কৰে আৰু প্ৰতিদিনেই সন্ধ্যা প্ৰদীপ জ্বলাই পূজা কৰিবলৈ ধৰিলে। আজি গাঁওখনত কোৱা হয়, যি মন্দিৰত মহাদেৱ থাকিব সেই ঠাইৰ ৰক্ষা স্বয়ং শিৱই নিজেই কৰিব। এইদৰে শিৱৰ মন্দিৰ উচ্ছেদৰ সময়ত সাপ ওলাই অহাৰ ঘটনা গাঁওবাসীৰ বাবে এটা ৰহস্যময় আৰু ভয়ংকৰ অভিজ্ঞতা হৈ ৰ'ল। ধন্যবাদ। কমেণ্টত হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব।